Hello guys, welcome to our ClasstriQ YouTube channel. Computer আৰু মোবাইল ফোনত আচৰি থকা যিমানখিনি এপ্লিকেশনছ আৰু সফটওয়্যাৰ আছে সেইবিলাক কিবা না কিবা এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত বনোৱা হয়। আজিৰ সময়ত বহুত টাইপৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ পোৱা যায়। যেনেকুৱা C, C++, Java, Python ইত্যাদি। এইবিলাক মানুহৰ দ্বাৰা লিখা আৰু বুজোৱা হয়। প্ৰতিটো ল্যাঙ্গুৱেজৰ এটা বেলেগ বেলেগ ফিচাৰ্স আছে যোনটো এটা ল্যাঙ্গুৱেজক আনটো ল্যাঙ্গুৱেজৰ পৰা ডিফাৰেন্ট বনাই দিয়ে। টাইমৰ লগত প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো সলনি হৈ আছে, যি কাৰণে ইউজাৰ্ছবোৰে টাইমৰ লগত ভাল ফিচাৰ্স পাই আছে। এনেকুৱাই এটা ল্যাঙ্গুৱেজ আছে যিটো হয় পাইথন। এই ল্যাঙ্গুৱেজটো ইউজাৰ ফ্ৰেন্ডলি এণ্ড ইজি টু ইউজ হোৱাৰ কাৰণে ৱৰ্ল্ডত টপ 10 প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ ভিতৰত সবতকৈ ওপৰত মানি লোৱা হৈছে। সো এটোৰে পৰা আমি বুজিব পাৰো যে এই ল্যাঙ্গুৱেজটো কিমান গুৰুত্বপূৰ্ণ হয়। সো আজিৰ ভিডিওটোত আমি পাইথন প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো কি হয় সেইটো বুজিবলৈ চেষ্টা কৰিম। সো ফাৰ্স্ট অফ অল পাইথনটো কি হয় সেইটো বুজিম। পাইথন এটা ওপেন সোর্স অবজেক্ট ওৰিয়েন্টেড হাই লেভেল ইন্টাৰপ্ৰিটেড অৰ জেনাৰেল পাৰপাস প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয়, যোনটো ইউজ কৰাটো বহুত ইজি হয়। এই ল্যাঙ্গুৱেজটো গুইডো ভেন ৰছম নামৰ এজন কম্পিউটাৰ সাইন্টিস্টে 1985 পৰা 1990 ভিতৰত বনাইছিল। পাইথনৰ আৰু এটা ভিতৰুৱা ফেক্ট আছে যেটো হল পাইথন নামটো গুইডো ভেনে পপুলাৰ BBC কমেডি সিৰিজ মন্টি পাইথনছ ফ্লাইং সাৰ্কাছৰ নামটোৰ পৰা ইনস্পায়াৰ্ড হৈ নামটো লৈছিল। পাইথন এটা ইজি আৰু পাৱাৰফুল ল্যাঙ্গুৱেজ হয় যোনটো ইউজ কৰি বহুত ইজিলি আৰু সোনকালে এটা এপ্লিকেশন বা সফটওয়্যাৰ বনাব পাৰি। পাইথন ল্যাঙ্গুৱেজ ইউজ কৰি ডেস্কটপ GUI মানে গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস, ওয়েব এপ্লিকেশন বা বিভিন্ন ধৰণৰ ডাঙৰ সফটওয়্যাৰ বনাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। পাইথন ল্যাঙ্গুৱেজ C, C++, Java, Fortran, Pascal এনেকুৱা ল্যাঙ্গুৱেজৰ দৰে এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয়, কিন্তু এইটো বাকি ল্যাঙ্গুৱেজবোৰৰ তুলনাত একেবাৰে বেলেগ আৰু ইজি হয়। পাইথনত ডাইনামিক টাইপ সিস্টেম আৰু অটোমেটিক মেমৰি মেনেজমেন্ট সিস্টেম থকাৰ বাবে প্ৰগ্ৰামৰ মেইনটেনেন্স আৰু ডেভেলপমেন্টৰ খৰচ বা কষ্ট বহুত কমি যায় এণ্ড সময়ও বহুত সেভ হয়, যাৰ ফলত ৱৰ্ল্ডৰ ডাঙৰ কোম্পানী ফৰ এক্সাম্পল গুগল, মাইক্ৰসফট, ফেচবুক, ইউটিউব, ইয়াহু, এপল এটসেট্ৰা এইবোৰে সব কোম্পানীয়ে এই ল্যাঙ্গুৱেজটোক এজ এ সাপোৰ্ট এণ্ড ফাষ্ট প্ৰিফাৰেবল ল্যাঙ্গুৱেজ বুলি লৈছে। এণ্ড আজিকালিৰ যিমান নিউ টেকনলজি ওলাই আছে সব পাইথন দিয়ে বনোৱা হয়। সো গাইজ আজিৰ বাবে এইখিনিয়ে, বাকিখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম যে পাইথন ল্যাঙ্গুৱেজটো শিকিবলৈ আমি কি সফটওয়্যাৰ ইউজ কৰিম এণ্ড ইয়াক কেনেকৈ ইনষ্টল কৰিম।